আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে তোমালোকৰ যিকোনো এটা প্ৰশ্ন দেখাই পাবা, যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, ইয়াৰ পৰা তোমালোকে দেখাই পাবা অসমৰ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন। যদি আমি চাওঁ তেনেহ'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰথম আমি ৰাষ্ট্ৰীয় উদ্যানখন হৈছে। ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল কাজিৰঙাক 1 জানুৱাৰী 1974 চনত। মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ। অৱস্থান হৈছে গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। যে কাজিৰঙাখন ক'ত অৱস্থিত? গোলাঘাট আৰু নগাঁও জিলাত। ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে যিটো আমি ইউনেস্কোৱে ঘোষণা কৰিছিল 1985 চনত, আৰু বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে 2006 চনত ঘোষণা কৰিছিল কাজিৰঙাক ৰাষ্ট্ৰীয় মানে বাঘ সংৰক্ষণ হিচাপে। আৰু এশিঙীয়া গড় পোৱা যায়, বাঘ পোৱা যায়, হলৌ বান্দৰ, বনৰীয়া মহ, বনৰীয়া গাহৰি পোৱা যায়। মানস ৰাষ্ট্ৰীয় উদ্যান মাটিকালি যদি চাওঁ তেতিয়াহ'লে দ্বিতীয় যিখন ৰাষ্ট্ৰীয় উদ্যান 500 বৰ্গ কিলোমিটাৰ, এইখন অৱস্থিত হৈছে চিৰাং আৰু বাক্সা জিলাত। আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰিছিল 1985 চনত, অৰ্থাৎ কাজিৰঙাৰ লগতে ঘোষণা কৰিছিল। আৰু ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল 1990 চনত। বাঘ প্ৰকল্প যিটো আছে 1 এপ্ৰিল 1963 চনত ঘোষণা কৰিছিল। উল্লেখযোগ্য প্ৰাণী হৈছে যিটো আমি গড় পাওঁ, ৰাইনো, এলিফেণ্টছ মানে তোমালোকে গমে পাইছা, হাতী। তাৰপিছত ইয়াত টাইগাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ, টাইগাৰ পোৱা যায়, বাঘ। তাৰপিছত নেক্সট ডিব্ৰু-ছৈখোৱা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। মাটিকালি 340 বৰ্গ কিলোমিটাৰ। ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল 1999 চনত। বহুতে ইম্পৰ্টেণ্ট, মনত ৰাখিবা। নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি চাওঁ তেনে শোণিতপুৰ জিলাত অৱস্থিত। মাটিকালি 200 বৰ্গ কিলোমিটাৰ আছে। ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল 1998 চনত, ঠিক আছে। আৰু বাঘ প্ৰকল্প 2000 চনত ঘোষণা কৰা হৈছিল, টাইগাৰ ৰিজাৰ্ভ, ঠিক আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন এইখন ওৰাং, দৰং আৰু শোণিতপুৰত অৱস্থিত। মাটিকালি 79 বৰ্গ কিলোমিটাৰ। আৰু এইখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল 1999 চনত। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান যিখন 2021 চনৰ 5 জুনত ঘোষণা কৰিছিল, কোকৰাঝাৰ জিলাত অৱস্থিত। সোণালী বান্দৰৰ বাবে বিখ্যাত, যে সোণালী বান্দৰৰ বাবে কোনখন বিখ্যাত? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। মাটিকালি 422 বৰ্গ কিলোমিটাৰ। তাৰপিছত নেক্সট দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, মাটিকালি 232 বৰ্গ কিলোমিটাৰ, অৱস্থিত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। আৰু ইয়াক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল 2021 চনৰ 9 জুন তাৰিখে। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'সকল ক্লাছৰ যিহেতু পৰীক্ষালৈ বেছি দিন নাই, ভিডিঅ'সমূহ যদি পাব বিচাৰে বা সকলো চেপ্টাৰৰ যদি টপিক ৱাইজ হিচাপে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনালোঁ। কাৰণ তেতিয়াহে তোমালোকে আৰু চাৰ্চ কৰিব নালাগে, মই ভিডিঅ' দিয়াৰ লগে লগে পাই যাবে। এইখিনি ভালদৰে পঢ়িব লাগিব, তেতিয়াহে তোমালোকে যিটো স্কলাৰশ্বিপ হওক বা তোমালোকে এখন চাৰ্টিফিকেট লাভ কৰিব পাৰিবা। আশা কৰোঁ সকলোৱে ভালদৰে পঢ়িছে, সকলোৱে ভালদৰে পাছ কৰিব পাৰিবা, ঠিক আছে। ভিডিঅ'টো লাইক কৰি দিবা। কোনোবা যদি বন্ধু বান্ধৱী আছে চেনেলটো শ্বেয়াৰ কৰি দিবা, তেওঁলোকো উপকৃত হওক এই ভিডিঅ'টোৰ জৰিয়তে।